নিৰ্বাচন বুলিলেই ধনবল বাহুবল আৰু জনবল অৰ্থাৎ জনতাৰ সমৰ্থন যি পক্ষত থাকে সেই পক্ষত আসলতে এটা নতুন গতি বৈ বুলি ইতিমধ্যে সকলোৱে জানে আৰু এই মুহূৰ্তত মই যদি কওঁ বিটিসি নিৰ্বাচনৰ যি ধামখুমীয়া নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সেই নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ প্ৰতিটো পৰীক্ষণীয় সমষ্টিত আমি ঘূৰিছোঁ আৰু প্ৰতিটো পৰীক্ষণীয় সমষ্টিৰ খবৰসমূহ আমি জনাই আহিছোঁ আৰু এই মুহূৰ্তত আমি এটা কথা ক'ব লাগিব যিকেইটা সমষ্টি এবাৰ যি প্ৰাৰ্থীসকল আছে যিসকলক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেইসকলৰ তেওঁলোকৰ খবৰ আমি ইতিমধ্যে পঠাইছোঁ কোন শক্তিশালী কোনটো ৰাজনৈতিক দলৰ কোনগৰাকী প্ৰাৰ্থী কিমান শক্তিশালী এই কথাবোৰ আমি জনাইছোঁ কিন্তু এই মুহূৰ্তত মই এটা বিশেষ সমষ্টিত আছোঁ যিটো সমষ্টি বিজেপিৰ দখলত আছে আৰু সেই বিজেপিৰ দখলত থকা ৩৩ নং নুনাই চেৰফাং সমষ্টি আৰু এই চেৰফাং সমষ্টিটোৰ প্ৰায় ৬৫,০০০ ভোটাৰে এইবাৰ এটা নতুন সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত কি আমি জনাম কিন্তু এই মুহূৰ্তত মোৰ লগত এগৰাকী প্ৰাৰ্থী আছে তৃণমূল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আৰু যিগৰাকী প্ৰাৰ্থীক ইতিমধ্যে জনসাধাৰণে ইয়াৰ পৰা সমৰ্থন কৰিছে অৰ্থাৎ জনতাই বিচাৰিছে কিয়নো তেওঁ এগৰাকী জনতাৰ মানুহ অৰ্থাৎ মানুহৰ বাবে কাম কৰা মানুহ আৰু মানুহৰ বাবে কাম কৰি থকা মানুহ আৰু সেয়ে মানুহে বিচাৰিছিল যে এই সমষ্টিবাসীয়ে নুনাই চেৰফাং সমষ্টিবাসীয়ে বিচাৰিছিল যে এইগৰাকী ব্যক্তি আমাৰ ইয়াত প্ৰয়োজন আছে আৰু যিগৰাকী ব্যক্তি ইয়াত বিগত সময়ত তেওঁ যিগৰাকী ইয়াত প্ৰাৰ্থী আছিলে যিগৰাকী MCL আছিলে সেই MCL এগৰাকীয়ে বহু কাম ইতিমধ্যে ইয়াত নকৰাকৈ আছে আৰু এই মুহূৰ্তত মই যিটো স্থানত আছোঁ দক্ষিণ গুৰুৱাজানৰ গোবিন্দ মন্দিৰৰ যিটো প্ৰাংগণ আৰু সেই প্ৰাংগণৰ কিছু মই প্ৰথমতে দৃশ্য দেখুৱাম তাৰপিছত মই প্ৰাৰ্থীগৰাকীৰ লগত কথা পাতিম যে সমৰ্থন আৰু ইয়াকে কয় জনসমৰ্থন আৰু এই জনসমৰ্থন যিটো গতিৰে যাব যিটো ধাৰাৰে আগুৱাই যাব সেই ধাৰা কিন্তু কোনো ৰখাব নোৱাৰে মই প্ৰাৰ্থীগৰাকী আছে মই প্ৰাৰ্থীগৰাকীক চিনাকি কৰাই দিব বিচাৰিছোঁ প্ৰাৰ্থীগৰাকী আছে এইগৰাকী হৈছে তৃণমূল কংগ্ৰেছ অসমৰ ইয়াত নুনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী বিজয় বৈশ্য ডাঙৰীয়া প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আৰু এই জনসমৰ্থন অৰ্থাৎ আমি যদি কওঁ এই সমৰ্থনে কিন্তু বহু কথাই এটা নতুনকৈ শিকায় আৰু আজিৰ দিনটোত যদি কওঁ ইয়াত আপোনাক প্ৰক্ষেপ কৰিছে জনতাই আৰু জনতাই বিচৰাৰ দৰে তৃণমূল কংগ্ৰেছ অসমে ইয়াত আপোনাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আপোনাৰ প্ৰথম এটাই কথা ক'ম যে ইয়াৰ পৰা ফলাফল কি যাব ইয়াৰ পৰা চাওক ফলাফল আমি কাম কৰি গৈ আছোঁ ফলটো আচলতে আশা কৰোঁ আমি ফলাফলটো ভাল হ'ব মোৰ বিজয়টো নিশ্চিত মোৰ বিজয় নিশ্চিত কাৰণ জনগণে মোক বিচাৰিছে আপোনালোকে দেখাই পাইছে নতুন দল নতুন প্ৰাৰ্থী মোৰ এমাহ হোৱা নাই জইন কৰা মই তথাপিতো ইমান জনসাধাৰণৰ সমৰ্থন পাইছোঁ তো ইয়াৰ পৰা মই নিজে কল্পনা কৰিব পৰা নাই ইমান যে পাব্লিকে মোক সমৰ্থন কৰিছে আজি আপোনালোকে নিজে দেখিছে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে মোৰ সমৰ্থনত সেয়ে মই সকলোকে আদৰণি জনাইছোঁ আমাৰ TMC দললৈ আৰু 22 তাৰিখে যি নিৰ্বাচন হ'বলগীয়া আছে সেই নিৰ্বাচনত মোক জৰা ফুলৰ ভোটত ভোট প্ৰদান কৰি যাতে জয়যুক্ত কৰে তাৰেই কামনা কৰিছোঁ এই মুহূৰ্তত মই এটা কথা ক'ম যিগৰাকী প্ৰাৰ্থী আপোনাৰ ফেক্টৰ হ'ব পাৰে সেইগৰাকী হৈছে বিজেপি প্ৰাৰ্থীগৰাকী আমি যিমানখিনি জানিছোঁ কিন্তু এই বিজেপি দলৰ পৰাই আপুনি এটা সময়ত ইয়াত কাম কৰিছিলে যিটো বিজেপি দলে হয়তো আপোনাক চিনি নাপালে যিটো বিজেপি দলে এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যিগৰাকী প্ৰাৰ্থীয়ে কিন্তু ইয়াত বিগত সময়ত কোনো ধৰণৰ কাম তেনেধৰণে নকৰিলে সেয়া হয়তো ৰাস্তা ঘাট দেখিলে নিশ্চয় অনুমান কৰিব পৰা যায় এই মুহূৰ্তত যদি কওঁ এই সমষ্টিবাসীয়েও বহু অসুবিধাৰ কথা কৈছে বহু অভিযোগ দাখিল কৰিছে যদি আপুনি এই সমষ্টিটোৰ পৰা জয় হৈ যায় তেনেহ'লে অনাগত সময়তে সমষ্টিবাসীৰ লোকসকলক কেনেধৰণে আপুনি চাব চাওক প্ৰথম কথাটো হৈছে যিটো শৈক্ষিক দিশ এই শৈক্ষিক দিশটো মই উন্নীতকৰণৰ বাবে প্ৰচেষ্টা ল'ম ইয়াৰ পাছত যিবিলাক ৰাস্তা ঘাট আছে ৰাস্তা ঘাটসমূহ মই বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই যাম আৰু লগতে য'ত হস্পিটাল নাই তাত ডাঙৰ হস্পিটাল নহ'লেও সাব চেণ্টাৰ হ'লেও বনাবৰ কাৰণে যত্ন কৰিম ইয়াৰ উপৰিও যিবিলাক ভিতৰুৱা ঠাই আছে তাত মই কোচিং ক্লাছ কম্পিউটাৰ ক্লাছৰ বিনামূলীয়া ব্যৱস্থা কৰিম যুৱ প্ৰজন্মৰ অভিযোগ আছে যুৱ প্ৰজন্মৰ যি ধৰণে নিযুক্তি হ'ব লাগিছিলে যি ধৰণে সংস্থাপন হ'ব লাগিছিলে সেই সংস্থাপন কিন্তু এই সমষ্টিটো দিব নোৱাৰিলে বুলি যুৱ প্ৰজন্মই ইতিমধ্যে অভিযোগ আনি আছে ইয়াৰ মেইন কাৰণটো হৈছে আমাৰ যিসকল লিডাৰ আছে পলিটিকেল লিডাৰ তেওঁলোকে আচলতে আমাৰ যুৱ সমাজক শিক্ষাৰ দিশত উন্নীতকৰণ কৰিব বিচৰা নাই আৰু তেওঁলোকক চাকৰি বাকৰিৰ ক্ষেত্ৰতো নিয়োগ কৰিব বিচৰা নাই নিশ্চিতভাৱে আমি এটা কথা ক'ব লাগিব তৃণমূল কংগ্ৰেছ অসমৰ জ্যেষ্ঠ উপসভাপতিগৰাকী আছে কিয়নো যোগ্য এগৰাকী প্ৰাৰ্থীক ইয়াত প্ৰক্ষেপ কৰিছে সকলোৱে কৈছে বিজয় বৈশ্য ডাঙৰীয়া নুনাই চেৰফাং সমষ্টিৰ এগৰাকী যোগ্য প্ৰাৰ্থী আৰু এইবাৰ কিন্তু তৃণমূল কংগ্ৰেছৰ যদি আমি কওঁ BTRত যথেষ্ট শক্তি বৃদ্ধি পাইছে
আপুনি হয়তো ঘূৰিছে, আপুনি সমষ্টিত ঘূৰিছে, তেতিয়াহ'লে আপুনি দৃশ্যবোৰ কেনেধৰণে দেখিছে? চাওক, এইবাৰ আমি তৃণমূল কংগ্ৰেছে প্ৰথমবাৰৰ বাবে বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ইয়াত আমি 19গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। এটা কথা স্পষ্ট যে 19গৰাকী প্ৰাৰ্থীৰেতো চৰকাৰ গঠন কৰিব নোৱাৰি জয়লাভ কৰিলেও, আৰু যাতে ভোট বিভাজন হয়, বিজেপিৰ যাতে ইয়াত জয়লাভ নহয় বা হাগ্ৰামাৰ জয়লাভ নহয়, যাৰ বাবে আমাৰ য'ত শক্তিশালী সংগঠন আছে আমি তাতেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আৰু 19টাৰ 18টা সমষ্টিত কি হয় এই মুহূৰ্তত মই একো মন্তব্য নিদিওঁ, কিন্তু আমাৰ 33 নং ননাই চেৰফাং সমষ্টিত বিজয় বৈশ্য ডাঙৰীয়া বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। এতিয়া ৰাইজ দলে বলে ওলাই আহিছে। আজি আপোনাৰ যোগদান কাৰ্যসূচী হওক বা আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীবোৰ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আৰু কাইলৈ আমাৰ দলৰ সাংসদ সুস্মিতাদেৱ ডাঙৰীয়ানেও দিনজোৰা কাৰ্যসূচী ৰাখিছে। অহা 19 তাৰিখে আমাৰ লোকসভাৰ সাংসদ চাইনী ঘোষ ডাঙৰীয়ানীয়ে ইয়াত দুখনকৈ সভাত অংশগ্ৰহণ কৰিব। গতিকে ৰাইজৰ যিটো তৃণমূল কংগ্ৰেছৰ প্ৰতি যিটো আগ্ৰহ আৰু আমাৰ প্ৰাৰ্থীগৰাকীৰ এনেও জনপ্ৰিয়তা আছে, তেওঁ একো নোহোৱাকৈ ইয়াতে 70 কিলোমিটাৰ ৰাস্তাৰ কাম তেখেতে কৰিছে। সেইফালৰ পৰা ৰাইজে এইবিলাক লক্ষ্য কৰি আছে। আৰু আপোনালোকে যিটো কৈছে যে বিজেপিৰ প্ৰাৰ্থী, ইয়াত বিজেপিৰ প্ৰাৰ্থী তৃতীয় স্থানত আছে। তৃতীয় স্থানত আমাৰ লগত দ্বিতীয় স্থানত হাগ্ৰামাৰ পাৰ্টি থাকিব। বিজেপিৰ কোনো ইয়াত অস্তিত্ব নাই আৰু প্ৰাৰ্থীগৰাকীও খুব এটা মানে ধৰি লওক ৰাইজৰ কাম কৰা নাই আৰু তেওঁৰ বহু বিতৰ্কও আছে। সেইফালৰ পৰা ৰাইজে তেওঁক এবাৰ বিদায় দিব আৰু আমাৰ বিজয় বৈশ্য ডাঙৰীয়া বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব। আমি এটা কথা ক'ব লাগিব যে 17 বছৰীয়া BPFৰ শাসনকাল, হাগ্ৰামা মহিলাৰী 5 বছৰীয়া পুনৰ UPPLৰ শাসনকাল। আচলতে বিজেপি যিটো সময়ত হাগ্ৰামা আছিলে সেই সময়ত অশান্ত মৰুভূমি বুলি এটা কথা চলিছিলে, আৰু BTRত UPPLৰ যিটো চৰকাৰ চলিছিলে, UPPLৰ চৰকাৰৰ সময়ত বিভিন্ন ধৰণৰ দুৰ্নীতি, কেলেংকাৰী, বিসংগতিৰ কথা আহি পৰিছে। আৰু এই মুহূৰ্তত যদি আমি কওঁ বিজেপিৰ বিৰুদ্ধে এটা অভিযোগ উঠিছে যে শ্ৰেণী বিভাজন, BTRৰ লোকসকলক শ্ৰেণী বিভাজন কৰা এটা অভিযোগ উত্থাপন হৈছে। এই গোটেইকেইটা বিষয় লৈ কিন্তু তৃণমূল কংগ্ৰেছে কেনেধৰণৰ প্ৰতিশ্ৰুতি লৈ আগবাঢ়ি যাব? প্ৰথম কথা, বিজেপি ইয়াত কোনো কণ্টেষ্টতে নাই। মই তৃতীয় স্থান বুলি ক'লোঁ, কোনো কণ্টেষ্টত নাই। এতিয়া আহক আপুনি হাগ্ৰামাৰ কথা। হাগ্ৰামাৰ ধৰি লওক যোৱা 12 বছৰ কালত তেখেতৰ নেতৃত্বতে ইয়াতেতো 2012 চনত এটা সংঘৰ্ষ হৈছিলে, গম পায়, সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ। ক্ষমতাটো তেওঁ আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে বিজেপি এই কথাবোৰ গম পাইছে। বিজেপি আৰু হাগ্ৰামা হৈ গ'ল এটা দল বুলি ক'লেও ভুল নহয়। বিজেপি যেতিয়া গম পাইছে যে ইয়াত জয়লাভ কৰিব নোৱাৰে, হাগ্ৰামাক আগুৱাই দিছে আৰু তেখেতসকলৰ কিবা ভিতৰুৱা বুজাবুজি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইয়াতে কংগ্ৰেছেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই সমষ্টিত। কংগ্ৰেছৰ কোনো সংগঠন নাই। আপোনালোকে হয়তো সভা সমিতি ক'ৰবাত দেখিছে যদিও নাজানো, 40গৰাকী কৰিছে আৰু নোনাই চেৰফাং সমষ্টিটো কংগ্ৰেছে প্ৰাৰ্থী কৰিছে একমাত্ৰ ভোটটো বিভাজন কৰি বিজেপিৰ প্ৰাৰ্থী বা হাগ্ৰামা যাতে জয়লাভ কৰিব পাৰে বিজেপিৰ সহায়ত, সেই উদ্দেশ্যে কৰিছে। গতিকে ইয়াত কংগ্ৰেছৰতো অস্তিত্বই নাই। কংগ্ৰেছে খুব বেছিতকৈ বেছি 500,000 ভোটৰ ব্যৱধানত থাকিব। আৰু এই যিবোৰ 12 বছৰ আৰু 5 বছৰৰ শাসনকাল হাগ্ৰামাই হওক বা আমাৰ প্ৰমোদ বড়োৱে হওক, ৰাইজে এটা কথা গম পাইছে যে 12 বছৰ 15 বছৰ হাগ্ৰামাই ঠগাইছে, 5 বছৰ প্ৰমোদ বড়োৱে ঠগাইছে, এইবাৰ আকৌ বিজেপিয়ে পৰিকল্পনা কৰিছে। গতিকে এইবোৰ মানে ইয়াত সাম্প্ৰদায়িক মন্তব্য আৰু আঁচনিৰ প্ৰলোভনে ইয়াত কাম নিদিয়ে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, BTRত যিটো তৃণমূল কংগ্ৰেছ অসমৰ শক্তি বৃদ্ধি হৈছে, ই আগন্তুক 26ৰ এটা নতুন বাৰ্তা দিব নেকি? ভাৰতবৰ্ষত যদি এনেকুৱা এটা ৰাজনৈতিক দল আছে যিটো ৰাজনৈতিক দলে বিজেপিক 3বাৰকৈ পৰাজয় কৰিছে, সেইটো হৈ গ'ল একমাত্ৰ তৃণমূল কংগ্ৰেছ। পশ্চিমবংগত তৃণমূল কংগ্ৰেছে 3বাৰকৈ বিজেপিক পৰাজয় কৰিছে। গতিকে এই কথাখিনি ৰাইজে দেখিছে যে বিজেপিক যদি পৰাজয় কৰিব লাগে, বিকল্প হিচাপে কিন্তু কেৱল তৃণমূল কংগ্ৰেছ। নিশ্চিতভাৱে আমি ইতিমধ্যে কৈছোঁ যে সমষ্টিসমূহৰ পৰিষদীয় সমষ্টি আমি যি বাতাবৰণ খবৰ লৈছোঁ, আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কোৱা ধৰণে 22 ছেপ্টেম্বৰত আচলতে কেনেধৰণৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু 22 ছেপ্টেম্বৰত এইসকল জনসাধাৰণ যিসকলে জনসমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিছে, এইসকলে কেনেকুৱা বাৰ্তা দিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।